হরে কৃষ্ণ। শ্রীমদ্ ভাগৱতম প্ৰথম স্কন্ধ নৱম অধ্যায়। অধ্যায়ৰ নাম হৈছে ভগৱান শ্ৰীকৃষ্ণৰ উপস্থিতিত ভীষ্মদেৱৰ প্ৰয়াণ বা দেহত্যাগ। দেহত্যাগৰ প্ৰয়াণৰ ভিতৰত পাৰ্থক্য আছে। প্ৰয়াণ মানে হৈছে উন্নত এখন স্থানলৈ যোৱা, আৰু মৃত্যু মানে হৈছে দেহত্যাগ মানে হৈছে এই জগততে থাকি যাব, আকৌ জন্ম মৃত্যু চক্ৰ ঠিক ঘূৰি থাকিব। এইটোকে মৃত্যু, দেহান্তৰ প্ৰাপ। এইটো দেহৰ পৰা এটা দেহ, এটা দেহৰ পৰা এটা দেহ। ৮০ লাখ জীৱ এনেকে ভ্ৰমণ কৰাৰ পিছত এতিয়া মানুহৰ দেহ পাইছো। মানুহৰ দেহটো দেহত্যাগ কৰিলে আকৌ কিবা কিবি হ'ব পাৰে, হয় স্বৰ্গলৈ যাব পাৰে। পুণ্য কৰ্ম কৰিলে স্বৰ্গলৈ যাব, বেয়া কৰ্ম কৰিলে নৰকত ভুগিব। এনেকুৱা ধৰণে। অৰবিন্দ বাবু ফোনটো মিউট কৰিব আপোনাৰ। তো প্ৰয়াণ মানে হৈছে একেবাৰে আৰু নাহে আৰু, কাৰণ সাক্ষাৎ ভগৱান দৰ্শন কৰি কিনি তেওঁ দেহত্যাগ কৰিলে। সেইটোকে প্ৰয়াণ, মহাপ্ৰস্থান। ভগৱত প্ৰাপ্তিৰ কাৰণে ঘৰ এৰি দিয়ে যে, ঘৰ বাৰী এৰে, যেনেকে পঞ্চপাণ্ডৱে মহাপ্ৰস্থান কৰিলে। সমস্ত বস্তু আছিলে তেওঁ, কিন্তু তেওঁ যেতিয়া গম পালে যে, যুধিষ্ঠিৰ মহাৰাজে যেতিয়া গম পালে যে ভগৱান কৃষ্ণ অলৰেডি অপ্ৰকট হৈ আছে, ভাগৱতত আছে, বিভিন্ন বেয়া বেয়া লক্ষণবিলাক দেখিবলৈ পাইছে। সেইবিলাক লক্ষণ দেখি অনুমান কৰিছিলে কিবা এটা হৈছে কোনোগুণ। কাৰণ অৰ্জুন অলৰেডি ক'ত আছেগে? দ্বাৰকালৈ গৈছিলে, দ্বাৰকাৰ পৰা উভতি অহা নাই। সেই সময়টোত তেওঁলোকে বেয়া বেয়া কিবা লক্ষণবিলাক দেখিবলৈ পাইছিলে। যেতিয়া অৰ্জুন উভতি আহিলে, অৰ্জুনৰ মন বিষণ্ণ, অৰ্জুন বিষণ্ণ মন আহিছে। তেওঁ সুধিছে, অৰ্জুন কি হ'ল? কিবা হ'ল? কিবা গণ্ডগোল হ'ল নেকি? দ্বাৰকালৈ গৈছে, তাত কি তোমাক কোনোবাই অপমান কৰিলে নেকি? বা ৰাস্তাত কোনোবাই অপমান কৰিলে, বা কোনোবাই কিবা বিচাৰিছিলে তুমি দিব নোৱাৰিলা যথাৰ্থভাৱে, এনেকুৱা নেকি? বোলে নাই, নহয় নহয়। কি বিষণ্ণ? তোমাৰ বিষণ্ণতাৰ কাৰণ কি? ধেৰ আছে, প্ৰশ্ন আছে ইয়াতে। ইয়াৰ পিছত অধ্যায়টো পাম আমি। অধ্যায়টো কৈছিলো নহয়, নাই নহয়। নাই মানে কোন নাই? প্ৰভু গ'ল, গ'লগৈ। মোক লাষ্টত ক'লে, ঘটনাবিলাক কৈছে, লাষ্টত ক'লে তুমি এই মহিলাসকলক লৈ যোৱাগৈ হস্তিনাপুৰলৈ, আৰু খালি তুমি ক'ত যাবা মোৰ কথা চিন্তা কৰিব নালাগে, যিটো আদেশ দিছো সেইটো কৰা, ইমান মাথা মাৰি নাথাকিবা। আৰু মই বেছি সুধিবলৈও নহ'লো, কিন্তু অনুমান কৰিলো কিবা এটা জানো হৈছে। আৰু আহি থাকোতে কি হ'ল জানা? চব ককাইহঁতক কৈছে, ভাই ককাইহঁতক চবকে যেতিয়া লৈ আহি আছো, লাষ্টত কিছুমান ডকাইতৰ দল আহিলে, আহি পিনে মোৰ লগত যুদ্ধ কৰিলে আৰু মহিলাসকলক লৈ গুচি গ'ল। মোৰ গান্ধীবাই একো কামেই নকৰিলে তাত, মই নোৱাৰিলো তেওঁলোক পৰাস্ত কৰিব, চব মই কৰিলো, কাঢ়ি লৈ গুচি গ'ল। তেতিয়া সহদেৱে কৈছে, আচ্ছা তুমি সেই লাষ্টত ভগৱানক আলিংগন কৰিছিলা নি বাৰু? কৰিছিলো। কিন্তু তোমাক কৈ পঠিয়াইছিলো নহয় যে নকৰিবলৈ, কৈছিলো। কৈছিলা, কেলে? আলিংগন কৰি তোমাৰ সমস্ত শক্তি তেওঁ লৈ ল'লে। ইমান দিন যে তুমি এই গান্ধী কোৱা, তুমি যি নোকোৱা, তুমি যে অৰ্জুন হিচাপে খ্যাতি লাভ কৰিছিলা, সেইখিনি তেওঁৱে তোমাক শক্তি দিছে। কৃষ্ণ শক্তি বিনা নাহি কপচাৰ। য'ত য'ত শক্তিশালী কিবা দেখিবলৈ পাইছো, তাত ভগৱানৰ কৃপা আছে। য'ত য'ত মহান জ্ঞান দেখিবলৈ পাইছো, সেইখিনি ভগৱান। সেইকাৰণে ভাগৱতত কৈছে, য'ত য'ত কিবা যদি মহান দেখিছা, সেইটো ময়ে হয়। দশম স্কন্ধ গীতা, দশম অধ্যায়ত গীতাটো কৈছে, বিভূতি যুগত যিটো ভাল ভাল বস্তু সেইখিনি মই। এজনে কৈছে, ভালখিনিহে তুমি, বেয়াখিনি তুমি নহয়। ভাল বেয়া দুইখিনিয়ে তেওঁ। বহুতে কয় যে মই নিজেই পঢ়া শুনা কৰি এই কৰিছো, মোৰ ল'ৰাটোৱে নিজে পঢ়া শুনা কৰি আমুক কৈছে তামুক কৈছে, এইখিনি মিছা কথা। ভগৱানে যেতিয়া তাক দিয়ে, তেতিয়াহে সি উজ্জ্বল হয়। ভগৱানে নিদিলে উজ্জ্বল হ'ব নহয়। সূৰ্য যে উজ্জ্বল থাকিব, এই পৃথিৱীত চবতকৈ উজ্জ্বল বস্তু কি? সূৰ্য।
চৎসক সুরেশু সবিতা সকল গ্রহাণাং রাজা সমস্ত সুরমূর্তিষু অশেষ তেজা যস্যা গয়া ভ্রমতি সংবৃত কাল চক্র গোবিন্দমাদি পুরুষম তমহং ভজামি। ব্রহ্মা স্পষ্ট করে লিখি দিছে এখানে, কোনো কনফিউজন নাই এখানে। যে সূৰ্যৰ যে তাপ দেখি সেইখিনি ভগৱানৰ ভগৱানৰ ব্ৰহ্মজ্যোতি ৰিফ্লেক্ট হৈ আছে। এইটো যেনেকৈ চন্দ্ৰৰ পোহৰ ৰিফ্লেকশ্যন বুলি কওঁ আমি সূৰ্যৰ পোহৰখিনিও ৰিফ্লেকশ্যন অফ ব্ৰহ্মজ্যোতি, ব্ৰাহ্মণ ভগৱানৰ শক্তিতে সি উজ্জ্বল হৈ আছে। এইখিনি কথা ভালকৈ বুজিব। আমি যেতিয়া কথা কৈ আছো, আমি কিবা এটা দেখুৱাই আছো, পাৱাৰ দেখুৱাই আছো, ভগৱানৰ পাৱাৰ, তোমাৰ একো পাৱাৰ নাই। বেলুনত এটা বেজি দি ফুটা কৰি দিলে, বেলুন যিমান ডাঙৰ বেলুন হওক, অকণমান বেজি এটা দি পিনে, সৰু বেজি এটা দি, পিন এটা দি পিনে কি হ'ব? ফটা। বৰ ডাঙৰ বেলুন হ'লে নুফুটিব পায় ন, সৰু ফুটাহে, ইমান সৰু ফুটা। এখন বহুত ডাঙৰ জাহাজ এখন সৰু এটা ফুটাই ডুবাই দিব পাৰে। আমি মায়াত পৰি থকাৰ কাৰণে বুজি নাপাওঁ সেইবিলাক। মায়াই মুহি আছে আমাকে নহয়। ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি কিমান ধুনীয়া। সৰুতে গাইছিলো, সেই অৰ্থবিলাক ইমান বুজি নাপাইছিলো, এতিয়াহে বুজি পাইছো। ব্ৰহ্মা আদি কৰি জীৱ যত, ব্ৰহ্মাক আদি কৰি, ব্ৰহ্মাৰ মেইন প্ৰথম সৃষ্ট জীৱ সেই গৰ্ভোদকশায়ী বিষ্ণু। প্ৰথম থাকেতো মহাবিষ্ণু। মহাবিষ্ণু কাৰণ সমুদ্ৰ, যিটো বৈতৰণী বুলি কওঁ বা আমাৰ ভৱসাগৰ বুলি কওঁ, তাত মহাবিষ্ণু শয়ন কৰি আছে। তেওঁৰ এই শৰীৰৰ পৰা এই যে আমাৰ ৰোম কপ বুলি কয়, যে ঘাম ওলায়, সেইফালৰ পৰা এটা বেলুন ওলায়। সেই বেলুনবিলাক হৈছে ব্ৰহ্ম অণ্ড, অণ্ড মানে গোল গোল। অনন্ত কোটি ব্ৰহ্মাণ্ড এই ভৱসাগৰত উপঙি আছে, বতাহতে উপঙি আছে। বেলুনবিলাক যেতিয়া বতাহত উপঙি থাকে, পানীৰ ওপৰত উপঙি আছে, বিভিন্ন জেগাত এই অনন্ত কোটি ব্ৰহ্মাণ্ড। আৰু প্ৰত্যেকটো ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ পিছত তাত প্ৰত্যেকটো ব্ৰহ্মাণ্ডৰ ভিতৰত এজন বিষ্ণু প্ৰকাশিত হয়, এজন বিষ্ণুক পঠিয়াই দিয়া হয়। বিষ্ণু গৈ পিনে তাৰ শৰীৰৰ পৰা যেনে ঘাম ওলাইছে, তাৰ ঘামৰ পানীৰে গোটেই বেলুনটো আধা পূৰ্ণ কৰি দিয়ে। তাত উপস্থিত হয় অনন্ত শেষ, বলৰামৰ প্ৰকাশ অনন্ত শেষ। তত্ত্বখিনি ভালকৈ জানি ল'ব। সেই অনন্ত শেষৰ ওপৰত তেওঁ শয়ন কৰে। তেওঁৰ নাভিৰ পৰা পদুম ফুল এপাহ, যেনেকৈ মাকৰ ল'ৰা সন্তানৰ লগত নাভিৰ কানেকশ্যন থাকে, নাৰীৰ কানেকশ্যন, সেইটোৱে সৃষ্টি। তাৰ পৰাই পদুম ফুল সৃষ্টি হ'ল। পদুম ফুলৰ ওপৰত হ'ল ব্ৰহ্মা প্ৰকাশিত। সেইকাৰণে অজ বুলি কয়। তাৰ মাতৃগৰ্ভত জন্ম নাই হোৱা, তাৰে সাক্ষাৎ ভগৱানৰ, ইয়াৰ পৰা মাতৃগৰ্ভত জন্ম হৈ তাৰে সাক্ষাৎ ভগৱানৰ কৃপাত জন্ম হৈছে। স্বয়ম্ভু বুলি কয় সেইকাৰণে। শম্ভু, স্বয়ম্ভু, স্বয়ম্ভু হৈছে তেওঁৰ জন্ম হৈ পিনে দেখিছে চবফালে পানী আৰু পানী। মই কোন? হু এম আই? ক'ৰ পৰা আহি গলো মই ইয়াত? কেলে আহিলো ইয়ালৈ? সেই প্ৰশ্ন। কি প্ৰশ্ন? মই কোন? মই ক'ৰ পৰা আহিলো? এৰপৰা ক'লৈ যাম বা কি কৰিম? ক'লৈ যাওঁ, কি কৰোঁ লাগে? ক'লৈ যাম, কি কৰিম? এতিয়া মোৰ কাম কি? একচুৱেলি মোক কেলে সৃষ্টি কৰিলে? কোনে সৃষ্টি কৰিলে? কিয় সৃষ্টি কৰিলে? সেই প্ৰশ্ন। কোনে উত্তৰ দিব এতিয়া মোক? উত্তৰ দিবলৈ ওচৰত কোনো নাই। চবফালে পানী আৰু পানী পানী। যেনেকৈ মাতৃগৰ্ভতো আমি যেতিয়া থাকোঁ, চাৰিওফালে পানী আৰু পানী, ৰস থাকে, তাত আৰু কোনো নাই উত্তৰ দিবলৈ। অকলে কানেকশ্যন থাকে, নাৰীৰ লগত কানেকশ্যন থাকে, উল্টাকে ওলমি থাকে।
তাৰপিছত কি কৰিলে ব্ৰহ্মাই? সেইটো কৈ দিছো আগতে। এই পানীখিনি কয় গৰ্ভ উদক, আৰু তাৰ ওপৰত যি চয়ন কৰে গৰ্ভ উদক সাই বিষ্ণু। সেই বিষ্ণুৰ নাম গৰ্ভ উদক সাই বিষ্ণু। আৰু আগৰজন হৈছে কাৰণ উদক সাই বিষ্ণু। কাৰণ জলত তেওঁ উপঙি থাকে, কাৰণ উদক সাই বিষ্ণু। তাৰপিছত বেলুনখিনি হ'ল, বেলুন অনন্ত কোটি বেলুনত এজন এজন ভগৱান আহিলে, বিষ্ণু আহিলে, তেওঁক কয় গৰ্ভ উদক সাই বিষ্ণু। তাৰ আৰু এজন বিষ্ণু আছে ক্ষীৰ উদক সাই বিষ্ণু। প্ৰত্যেকটো ব্ৰহ্মাণ্ডতে আৰু এজন ক্ষীৰ সমুদ্ৰ আছে, ক্ষীৰ সমুদ্ৰত থাকে ক্ষীৰ উদক সাই বিষ্ণু, যেন পৰমাত্মাৰ পৰা প্ৰত্যেকৰ হৃদয়ত থাকে। তেওঁৰ পৰাই সকলোবিলাক এই অৱতাৰবিলাক হৈ থাকে। তেওঁ পালন কৰ্তা, যেনেকে ব্ৰহ্মা সৃষ্টিকৰ্তা বুলি কয়, বিষ্ণু পালন কৰ্তা। এই বিষ্ণুৰ কথা কয়, এই গৰ্ভোদক সাই বিষ্ণুৰ কথা কয়। এই তত্ত্বখিনি আচলতে আলোচনাই নহয় সাধাৰণ মানুহৰ মাজত। কৃষ্ণলীলা পাঠ কৰে, ভাগৱত পাঠ কৰি থাকে। আজিলৈকে মই কোনোদিন নুশুনিলো তাত। আজি ইদানিং হৈছে হপায় এইবিলাক আলোচনা। এতিয়াও বহুত নামঘৰত বা ক'ৰবাত অকল পাঠহে কৰে। পাঠ কৰিলেও হ'ব যদি শুদ্ধ আচৰণে তেওঁলোকে ভগৱানক শৰণাগত হৈ ভগৱানক সৰ্বধৰ্ম পৰিত্যাজ্য কৰি যদি কোনোবাই পাঠো কৰি থাকে, হ'লেও হ'ব পাৰে। কাৰণ ভগৱানৰ কৃপাতেই শুদ্ধ জ্ঞান হ'ব। জানো প্ৰথম শ্লোকত যেনেকে কৈছে ভাগৱতৰ, জন্মাদস্য যতন্নয়াদিতৰত স্বাৰ্থেষু ভিজ্ঞাসৰাৎ তেনে ব্ৰহ্ম হৃদাজ আদি কবয়ে মুহ্যন্তি যৎসুরয় তেজো বারি মৃদাং যথা বিনিময় যত্র তিসর্গম মৃষা ধামনা সেন সদা নিরস্ত কুহকং সত্যং পরম ধীমহি। মই ধ্যান কৰো। ব্ৰহ্ম হৃদাজ আদি কবয়ে, আদি কবি। কবি মানে যি হ'ল কবি, কবি মানে আমি যিবিলাক কবিতা লিখে কবি বুলি কওঁ, কবি মানে জ্ঞানী ব্যক্তিক কবি। আদি কবি, কবিসকলৰ আদি চবৰে। কবিতা যিমানে লিখিছে তাৰ আদি কবি। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, এতিয়া ব্ৰহ্মা কি কবিতা হ'ল? বিশ্বকবিতো তেওঁৱে হ'ব লাগিছিলে, আদি কবি তেওঁ। আদি পুৰুষ, যেনেকে পুৰুষ বহুত আছে। আদি পুৰুষ হৈছে, পুৰুষ মানে তিনিজনৰ কথা কৈছে। এই তিন পুৰুষ মানে হৈছে গৰ্ভোদক সাই বিষ্ণু, ক্ষীৰোদক সাই বিষ্ণু আৰু কাৰণোদক সাই বিষ্ণু। এই তিনিজনকে পুৰুষ অৱতাৰ বুলি কয়। 6টা অৱতাৰৰ কথা আছে। পুৰুষ অৱতাৰ, মন্বন্তৰ অৱতাৰ, সপ্তাবিশ অৱতাৰ, লীলা অৱতাৰ, গুণ অৱতাৰ, যোগা অৱতাৰ, 6 ধৰণৰ অৱতাৰৰ কথা শাস্ত্ৰত উল্লেখ আছে। সেইখিনি কথাও ভালকৈ নাজানো, চব ডিটেইলছ জানিব লাগিব, তেতিয়াহে ক্লিয়াৰ হ'ব। এৱম জভিতি তত্ত্বত, যি তত্ত্বটো জানিব। জন্ম কৰ্ম চমে দিব্যম, অকল কৃষ্ণলীলা জনাটোকে ভগৱানে কোৱা নাই যে মোৰ কৃষ্ণলীলাটো জানিলেই হৈ যাব। জন্ম কৰ্ম চমে দিব্যম, মোৰ দিব্য জন্ম কৰ্ম। নৃসিংহদেৱ যে আৱিৰ্ভূত হৈছে, তেওঁতো জন্ম হৈছে, আৱিৰ্ভূত হৈছে, অৱতৰণ কৰিছে, তাৰটোও জানিব লাগিব। বৰাহদেৱতো জানিব লাগিব। সমস্ত ভগৱান যি সেইকাৰণে সৌনক ঋষিয়ে সুধিছে যে অকল কৃষ্ণলীলাটো নহয়, ভগৱান অন্যান্য অৱতাৰ বিলাকৰ 6টা যে প্ৰশ্ন আছে তাৰ ভিতৰত, সেইটোও কৈছে। প্ৰথম প্ৰশ্ন কি আছিলে? যে জনসাধাৰণৰ পৰম মংগল কেনেকৈ সাধিত হ'ব সেইটো কওক। দ্বিতীয়, বহুত শাস্ত্ৰ আছে, শাস্ত্ৰৰ বহুত সিদ্ধান্ত, ইমান নাজানো আমি, আপুনি শাস্ত্ৰৰ সাৰ বস্তুটো কওক। ভগৱান কৃষ্ণ দেৱকী আৰু বসুদেৱৰ পুত্ৰ হিচাপে কিয় আহিলে? ভগৱান কিয় তেওঁলোকৰ পুত্ৰ ৰূপে আহিবলৈ পালে? কি কাৰণ আছে বেকগ্ৰাউণ্ডত? বিলাক কওক। আৰু ভগৱান কৃষ্ণই কিনো কৰিলে ইয়াত, বা সেইবিলাক কৰাৰ উদ্দেশ্যনো কি? গোপীসকলৰ লগত লীলা কৰিলে, চুৰ কৰিলে, কিবা কৰিলে, সেইবিলাক কৰাৰ উদ্দেশ্যটো কি? আচ্ছা, ভগৱান কৃষ্ণই নহয়, আৰু ভগৱানে যে অন্যান্য অৱতাৰ বিলাক যে লৈছে, তেওঁ অৱতৰণ হৈছে বিভিন্নভাৱে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দখ আকৃতি ধৰিছা কৃষ্ণ। কি বোলে? বুদ্ধ কল্কি নামে আকৃতি ধৰিছা কৃষ্ণ। কোনে ধৰি আছে বোলে?
কৃষ্ণই এই ৰূপবিলাক ধাৰণ কৰে। সেইটো আমি সদায় পঢ়ি থাকো, তেতিয়াহ'লে আকৌ বাদ দি যাওঁ কেনেকে? কৃষ্ণই সমস্ত অৱতাৰৰ অৱতাৰী, অৱতাৰী। কৃষ্ণ হৈছে অৱতাৰী, আদি পুৰুষ, গোবিন্দম আদি পুৰুষম। বাকীখিনি পুৰুষ হ'ব পাৰে, তেওঁ আদি পুৰুষ। সেইকাৰণে ব্ৰহ্মাই আকৌ তাত কৈছে দীপাৰ চিৰে বহি দশান্ত ৰম ভূপেতু। কি কৈছে? সেই ঢেৰ প্ৰদীপ জ্বলিছে, ঢেৰ চাকি জ্বলিছে, কিন্তু আদি চাকিখন হৈছে ভগৱান। সেইখনৰ ভেলু বেলেগ। বহুত চাকি জ্বলাই দিলো প্ৰথম চাকিখনেৰে, ইমান চাকি জ্বলে, কিন্তু আদি চাকি কোনখন? সেইখন আদি পুৰুষ, গোবিন্দম আদি পুৰুষম। এইখিনি কথা ডিটেইলছ জানিব লাগিব আমি ভালকৈ, পুংখানুপুংখকৈ অধ্যয়ন কৰিব লাগিব। অধ্যয়ন মানে অকল পাঠ কৰা নহয়, গুৰুৰ ওচৰত গৈ পুংখানুপুংখ সেইখিনি তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্ননে সেৱয়া উপদেশন্তি তে জ্ঞানং জ্ঞানীন তত্ত্বদৰ্শিন। এই তত্ত্বদ্ৰষ্টা এজন গুৰুৰ ওচৰত যাব লাগিব। এনেই গৈ ভাগৱত পাঠ কৰা এজনক মাতি আনি পেলাই শুনি থাকিলে নহব। তেওঁ গুৰুৰ ৰূপে বহন কৰি কাৰ্পণ্য দোষ পহত স্বভাৱ পৃচ্ছামি তাং ধৰ্ম সমুদচেতা যৎসে অসান্নিশিতাং ব্রোহি তন্মে শিষ্যস্তে হংসাধিমাং তাং। শিষ্য শাসনৰ অধীন হ'ব লাগিব। তেওঁ নিজকে সমৰ্পণ কৰি দিব লাগিব। যদি সঁচাকৈ ভগৱানক জানিবলৈ ইচ্ছা আছে, এজন গুৰু গ্ৰহণ কৰি তেওঁ নিজকে সমৰ্পণ কৰিব লাগিব, নহলে কেতিয়াও সম্ভৱেই নহয়। গুৰু কৃপা বিনা কেতিয়াও ভগৱানক লাভ কৰিব। গুৰু কৃপা হি কেৱলম, গুৰু কৃপাতে একমাত্ৰ ভগৱান ৰিভিল্ড হ'ব, প্ৰকাশিত হ'ব আমাৰ সন্মুখত। ভগৱানে যেতিয়া গুৰুৱে যেতিয়া অনুমোদন কৰিব, তেনেকে ভাওনাবিলাকত যিজনে গাই দিয়ে, এতিয়া আমুকৰ প্ৰৱেশ পৰ্দা খুলি এনেকুৱাকৈ ভাওনাত মজা লাগে ভাওনা চাই। কৈ দিব তেতিয়া আমুকৰ প্ৰৱেশ, তামুকৰ প্ৰৱেশ, গুৰুৱে ক'ব আমুকৰ ভগৱানৰ এতিয়া প্ৰৱেশ, মোৰ ওচৰত ভগৱান হাজিৰ। ভাওনা চাব, ভাওনা ধুনীয়া। সৰুতে খুব ভাওনা পাগল, গোটেই ৰাতি ভাওনা চাই, থিয় থিয় বহিবলৈ জেগা নাই, থিয় থিয় চাই মজা। সেইটো এতিয়াও আমাৰ মানস পটত একদম জিলিকি আছে সেইবিলাক দৃশ্যবিলাক। এটা আনন্দ। সেইবিলাকেই হৈছে আমাৰ এতিয়া বৰ্তমান যে মই থিয় হৈ আছো, বহি আছো, আছো, তাৰ ভেটি সেইবিলাক। সৰুতে যিখিনি আমি পালো, যেনেকে 88ত যেতিয়া মহাভাৰত আৰম্ভ হৈছিলে, 2 অক্টোবৰত, কিমান অক্টোবৰত, দেওবাৰে 9টাৰ পৰা 10টালৈকে সেই সময়খিনিত পুৰা ৰাস্তা পথ একেবাৰে শূন্য, শুনা একদম। যাৰ ঘৰত টিভি বেছি ঘৰত নাছিলে, তেতিয়া গাঁৱত এঘৰ দুঘৰত টিভি থাকে, চব সিহঁতৰ ঘৰত মানুহ ভৰ্তি, গোটেই গাঁৱৰ মানুহ আহি ভৰ্তি, এনেকে টিভিৰ ওচৰত কোনে আগতে গৈ চিটটো ল'ব পাৰে, বহা আছে, মাটিত বহাই আছে তাৰ, এনেকে চাই একদম মানে মহাভাৰত, অৰিজিনেল মহাভাৰতত যেন আমি গুচি গলো। একদম সঁচা একদম অনুভৱ হৈছিলে এইখিনি। এতিয়াও সঁচাকেই যেন একদম মহাভাৰতৰ যুগলৈ গুচি গলো। কিমান আমেজ। 2 বছৰ চলিছিলে, 90লৈকে, 88 পৰা প্ৰায় 90 কিমানটা এপিছড হৈছিলে, 95 নে কিমানটা এপিছড। মানে 52 সপ্তাহত কি হয়, এবছৰ হয়। 52 সপ্তাহ 2 মানে 96, মানে প্ৰায় 2 বছৰ চলিছিলে। খুব মজা এই দিনবোৰৰ কথা। আজিকালি কোনে চাই মহাভাৰত? এই কিবা কিবি কাৰ্টুনবোৰ চাই থাকে। মহাভাৰতৰ বিষয়ে কাৰো জানিবলৈ আগ্ৰহো নাই ল'ৰা ছোৱালীবিলাকৰ। মাক দেউতাকৰে নাই, ল'ৰা ছোৱালীৰ কি থাকিব? মাক দেউতাকে নামঘৰলৈ নাযায় বা কিবা এনেকুৱা বিলাকলৈ নাযায়, ধৰ্মীয় অনুষ্ঠানলৈ নাযায়, ল'ৰা ছোৱালীৰ এতিয়া জুই পুৰি কিন্তু হাত পাইছেহি। এতিয়াই যদি সাৱধান নহয়, তেতিয়াহ'লে সকলোবিলাকে স্মেচ হৈ যাব, কিন্তু চব চেচ হৈ যাব। তেতিয়া আৰু গাই বাই থাকি লাভ নহ'ব। বেছি চল দিলে কুকুৰ গললৈকে জঁপিয়াই, যেনেকৈ ল'ৰা ছোৱালীক বেছিকৈ যদি এনেকে মৰম দি আদৰ কৰি বান্দৰ বনাই পেলাইছে, শাসন কৰি শিষ্য বনাব লাগে, এতিয়া ল'ৰা ছোৱালীক বাপেককে ভয়ে নকৰে। আগতে বাঘৰ নিচিনাকে দেখিছিল, মা দেউতাৰ কাৰণে বাঘ মৰিয়া একদম খলা কৰি
পিঠি ফালি দিছিলে তাৰমানে কি মাক দেউতাকৰ প্ৰতি শ্ৰদ্ধা নাছিলে নেকি শ্ৰদ্ধা থাকি বাঢ়িছিলে মৰমো বাঢ়িছিল আজিকালি নেমাৰি কি তো হৈছে বান্দৰ হৈছে কি হৈছে কথা নুশুনে আৰু এই কথা নুশুনে গুৰু গোসাঁই নাই না ৰাতিপুৱা গধূলি যে ভগৱানৰ ওচৰত যদি শৰণাগত হোৱাৰ যদি শিক্ষাখিনি দিলোহেঁতেন তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীবিলাক এনেকুৱা নহ'লহেঁতেন দুখটো তেওঁলোকৰ আমি গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ দৰে চকু বন্ধ আমি একো নেদেখো যি কৈ থাক কাৰোবাৰ মানুহজনী লৈ পলাই যা যি খাই থাক আমি অন্ধ বাপেকটোতো অন্ধ মাকজনীও অন্ধ হৈ থাকিল স্বামী ভক্তি এইটো স্বামীয়ে যদি লেঙেৰাই লেঙেৰাই খোজ কাঢ়ি দিলে মানুহজনী লেঙেৰাই খোজ কাঢ়িব লাগে এতিয়া স্বামী ভক্তি নেকি মূৰ্খামি লোক মানুহক দেখুৱাবলৈ এইটো কি স্বামী ভক্তি নহয় সেই দ্ৰৌপদীৰ বস্ত্ৰ সমৰত যদি দুই ছয় যদি দুৰ্যোধনক লগাই দিলেহেঁতেন গান্ধাৰীয়ে আজি মহাভাৰতৰ যুদ্ধ নহ'লহেঁতেন সেইখিনি অনুশাসন কৰিব লাগিছিলে তাক সেইখিনি নকৰিলে যথা সময়ত যদি অনুশাসন নকৰে তেতিয়াহ'লে সেইকাৰণে আমি যথাৰ্থ জ্ঞান লাভ কৰিবলৈ ক'ত যাব লাগিব গুৰুৰ ওচৰত এজন তত্ত্বদৰ্শা গুৰুৰ আমি শৰণ ল'ব লাগে এই বয়স চব আহিছে গোসাঁই আহিছে শৰণ লৈ লয় কি শৰণ ল'ব লাগে শৰণ লোৱা আকৌ এই 10 বাৰ মান দণ্ডৱত প্ৰণাম কৰাই কিবা এটা নাম এটা দিছিলে তোমাৰ দেখা নাই তোমাৰ তুমি ক'ত তুমি তেওঁ তত মই তাত ক'ৰবাত নাই যে নেজানোৱে যে এতিয়া গুৰুৰ ওচৰত গৈ যে এইটো কথাখিনি যে শিকালেহেঁতেন যে গুৰুত গ্ৰহণ কৰিছা তুমি যোৱা গুৰুৰ ওচৰত ভজন চজন লোৱাগৈ তাত শিক্ষাখিনি লোৱাগৈ গুৰু আশ্ৰমত গৈ থাকাগৈ ক'তো ঘৰৰ মানুহ কোনে নগ'লে এইটো নিয়ম এটা গাঁৱৰ এটা নিয়ম যেন তোমাৰ হাতেৰে নহ'লে কোনো নাখাব সেইকাৰণে তোমাক কি কৰিব লাগিব শৰণ ল'ব লাগে বিয়া পতাৰ পিছত শৰণ ল'ব লাগে ভজন চজন বাদ দিবিলাক ভজন ল'ব আকৌ ভজনখিনি কিয় নোলোৱা শৰণ ভজন ভক্তি প্ৰাৰ্থনা এইবিলাক ভাগ ভাগ কৰা আছে আৰু ওপৰলৈ নাযাবা কি LP স্কুলখন ঘৰৰ ওচৰত আছে পঢ়িলোঁ হাইস্কুলখন দূৰত আছে নাযাম নেকি কলেজখন আৰু দূৰত আছে বোলে নাযাম নেকি PhD কৰিবলৈ আমেৰিকালৈ নাযাম নেকি যাব লাগিব PhD কৰিবলৈ সাত পুৰুষত নহ'ল গাই কৰিয়ালৈ খীৰাবলৈ যায় আমি যে নপঢ়া নুশুনাকেই চোন ইমান নহ'লো কি পঢ়িব লাগিছে বাদে আন ভক্তি দেখাবলৈ আহিছে বেছি ভক্তি অতি ভক্তি চোৰৰ লক্ষণ তুমি ভক্তি কৰিলেও সেনেকে আৰু হিয়া কি কৰিব আৰু তেতিয়াহ'লে কিবা এটা কৰিবলৈ গ'লে যদি সেনেকেই কৈ দিয়ে ভক্তি কৰি কি হ'ব ভগৱানে খুৱাব নি কাম কৰি খাব লাগিব ভগৱানে খুৱাই অকল ভগৱান 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 ক'ত আছে ভগৱান মানুহে ভগৱান এনেকুৱা ধৰণৰ কথা বতৰাবিলাক এতিয়া ভোগ কৰাৰ বয়স এটা ভোগ কৰিল তহঁতি বয়সত সকাম চকাম খাবিগে এতিয়া কি এইবোৰ ভগৱান 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 বয়স হ'লে বুঢ়া হ'লে যেতিয়া দাড়ি চুলি পকিব এতিয়া দেখিছো নে কিমান দাড়ি চুলি পকাকেইটা ভগৱানে ভক্তি কৰিছে মৰিব হৈছে তথাপিও সেই ইন্দ্ৰিয় তৃপ্তি আহিব পৰা নাই আমি কৰিলেও তেওঁলোকৰ বেয়া পায় বেছি বেছি বুলি কৈছে ক'ত গৈ আছে আমাৰ তুমিয়ে যদি ব্ৰহ্মপুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় তুমি ব্ৰহ্মৰ পুত্ৰ নহয় জানো আমি ব্ৰহ্মপুত্ৰ নেকি আমি ব্ৰহ্মৰ পুত্ৰ ভগৱানৰ পুত্ৰ নহয় নেকি মামৈ বাংশ জীৱলোকে জীৱভূত সনাতন আমাক কৈ আছে ভূপেন হাজৰিকাই তুমিয়ে যদি ব্ৰহ্মপুত্ৰ এই নাম মাত্ৰ এইটো ব্ৰহ্মপুত্ৰ হৈ কি কৰিলা তেতিয়াহ'লে ভগৱানৰ পুত্ৰ হৈ মানুহ যে ভগৱানৰ পুত্ৰ মানুহৰ দৰে ভগৱানৰ দৰে শৰীৰ দিছে আমাক কি লাভ হ'ল কুকুৰ মেকুৰী ছাগলী হ'লে ঠিক আছিলে তেতিয়াহ'লে যদি আহাৰ নিদ্ৰা ভয় মৈথুনেই কৰিবলৈ আছে তেতিয়াহ'লে কুকুৰ মেকুৰী ছাগলী হৈ থাকে মানুহৰ জীৱনটো লোৱাৰ কি লাভ ঠিক আছে তোমাক নেক্সট তেতিয়াহ'লে ওইটাই দি দিম তুমি মানুহৰ জীৱনটো পাই যদি অকলে সেইবিলাক আহাৰ নিদ্ৰা ভয় মৈথুনে কৰিছা তেতিয়াহ'লে তোমাৰ নেক্সট জীৱন তেতিয়াহ'লে সেই তেনেকুৱাই দি দিম তোমাৰ যি ইচ্ছা মাছ খাবলৈ ভাল পাইছা বগলী দি দিম দিয়া মাছৰ ৰুকা দি দিম কিবা নহয় কিবা বনাই দিম মাংস খাবলৈ ভাল পোৱা ইমান তেল মছলা কিনি আনিবলৈ ইমান পইচা খৰচ কৰিবলৈ দৰকাৰ নাই তুমি ডাইৰেক্ট গৈ ধৰিবা গৰম গৰমকে খাবা একদম হট বাঘ বনাই দিম তোমাক
অসুবিধা কি আছে? ভগৱানৰ ব্যৱস্থা নাই, প্ৰকৃতিয়ে সেনেকে দি দিব ব্যৱস্থা, অট'মেটিক ব্যৱস্থা। কি মানৱ জীৱনটো সেইটো কাৰণে দিয়া নাছিলে ন তোমালোকক? মানৱ জীৱনটো জীৱস্ব তত্ত্ব জিজ্ঞাসা, মানুহৰ জীৱনটো দিছিলো তত্ত্ব জিজ্ঞাসা কৰাৰ কাৰণে। মই যে জগতখন সৃষ্টি কৰিলো, কেলেনো কৰিলো তোমালোকে বুজা অকমান। মোৰ দায়িত্বখিনি পালন কৰাৰ কাৰণেহে দিছিলো তোমালোকক, যে বাকী প্ৰাণীবিলাকক ভালকে চলিছে নাই তাত তদাৰক কৰিবা, সেইকাৰণে তোমাক দিছিলো। আৰু তুমি কি কৰি আছা এখন? কি কৰি আছে? বিচাৰ কৰক, নিজে নিজে ভাবি চাওক, কি কৰিবলৈ আহিছো, কি কৰি আছো? এইবিলাক কৰিবলৈ জানো আহিছিলো? সেইবিলাক কবলৈ যে মানুহ নাই, যে উপদেশ দিবলৈ নাই লাচিত। দেশত কৈ নহয় দুৰ্বল চিতিয়া মমা, এইবোৰ বোলে হাংদাং ধাৰি লাচিত নাথাকিলেও আমি কবলৈ কোনো মানুহ নাই মোক বুজাবলৈ। তাৰমানে কি মই নপঢ়িম নেকি? মোৰ ঘৰত পঢ়াবলৈ মানুহ নাই কাৰণে মই নপঢ়িম নেকি? সেই ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, তেওঁ কোনো নাছিলে পঢ়াবলৈ। তেওঁ লাইটৰ পোষ্টত গৈ পিনে যেতিয়া কলিকতালৈ খোজকাঢ়ি গৈ আছিলে, লাইটৰ পোষ্টৰ বিলাকত এইবিলাক পোষ্টত মাইল ষ্টন বিলাকত কিবা কিবি লিখা থাকে, সেইবিলাক পঢ়ি পঢ়ি ইংৰাজী শিকিলেহি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। তেওঁ পঢ়াবলৈ কোনো নাই আছিলে কাৰণে তেওঁ আগবাঢ়ি নগল নেকি? ইচ্ছা, উদম্য ইচ্ছা দৰকাৰ। আমাৰতো জানিবলৈ আগ্ৰহে নাই। খাও পিয় ফূৰ্তি কৰ, পইচা নাই তো ধাৰ কৰ। এসময়ত আমাৰ তেনেকুৱা আছিল, কিন্তু ইচ্ছা আছিল, কিন্তু সেনেকুৱা সুযোগ নাপাইছিলো। মনৰ ভিতৰে ভিতৰে এটা চাৰ্চিং হৈছিলে, কিন্তু যেতিয়া প্ৰভুপাদৰ সংগ পাই গলো, বাছ এইবাৰ কোনে পায়? এইবাৰ আৰু পিছলৈ চাবলৈ নাই, উভতি চাবলৈ নাই। সুযোগ দিব লাগিব ভগৱানৰ, এই সুযোগখিনি সবকে দিব লাগিব। গীতা ভাগৱতৰ কথা গুৰুজনে, শংকৰদেৱ, মাধৱদেৱ সবকে মানুহৰ এইখিনি দিবৰ কাৰণেতো কৈ থৈ গৈছে। চৈতন্য মহাপুৰুষে সেইখিনিতো কৈ গৈছে, প্ৰতি ঘৰে ঘৰে গিয়া কৰ এই ভিক্ষা, হাত জোৰি কৰি কৰি কোৱা, বল কৃষ্ণ ভজ কৃষ্ণ কৰ কৃষ্ণ শিক্ষা, যে আপোনাক দয়া কৰি ভগৱানৰ নাম লওক, ভগৱানৰ আৰাধনা কৰক, গীতা শাস্ত্ৰ ভাগৱত পাঠ কৰক, ঘৰত আলোচনা কৰক, দছে মাছে মিলি 10জন 5জনে মিলি ঘৰত বহি পিনে ভগৱানৰ কথা আলোচনা কৰক। গীতাটো ভগৱানে কৈছে, মচ্চিত মদগত প্ৰাণ বোধয়ন্ত পৰস্পৰম কথয়ন্ত স্মাং নিত্যম তুষ্যন্তি চ ৰমন্তি চ। এইবিলাক মোৰ ভক্তৰ লক্ষণ। পৰচিতা, পৰ নিন্দা কৰা, গৈ পিনে সেই এইটো কৰা নাই ভগৱানে। যদি গীতাখন ভালকে পঢ়িলেহেঁতেন তেতিয়া এনেকুৱা নকৰিলেহেঁতেন তেওঁলোকে। গোটেই জীৱনটো চাকৰিয়ে গ'ল, তো পঢ়া চাকৰি সংসাৰ কৰি চেছ। কি জানিবগে গীতা ভাগৱত মহান। কিতাপখন দিলে এতিয়া পঢ়িবলৈ ক'লে মোৰ সময় নাই নহয়, ইমান বিজি, মৰিবলৈ সময় নাই তাৰ। এনেকুৱা দিব, হস্পিটেলত পলাই থৈ দিব, এমাহ 2 মাহ পঢ়িবা। তোমাৰ জীৱনটো কি কাৰণে দিলে তেতিয়াহ'লে? খোৱা বোৱা ভুৱা, তাৰ মৰি থকাই ভাল। তেতিয়া পৃথিৱীখন ভাৰ কৰি থৰিব নালাগে, এনে বিদায় দিব লাগে। এই ভীষ্মদেৱৰ দৃষ্টান্ত, কুন্তী দেৱীৰ প্ৰাৰ্থনা, এইখিনি ভালকৈ অধ্যয়ন কৰিব লাগে। প্ৰথম স্কন্ধটো ভালকৈ অধ্যয়ন কৰক, খৰচি মাৰি পঢ়ক। কৈছে এইখিনি ভালকৈ নুবুজিলে আমি দ্বিতীয় স্কন্ধত প্ৰৱেশ কৰিব নোৱাৰো। যেনেকে প্ৰথম অধ্যায়টো যদি গীতাৰ বুজি নাপায় কোনোবাই ভালকে, তত্ত্বটো যদি বুজি নাপায়, দ্বিতীয় অধ্যায়ত প্ৰৱেশ কৰিবই নোৱাৰে। আপুনি লিখি ৰাখক। দ্বিতীয় অধ্যায়ত সাংখ্য যুগ আছে, সাংখ্য আত্মা, দেহটোকে ভালকে বুজি নাপালে সাংখ্যটোক ক'ৰবাত বুজি পাম। ইমান সহজ নহয়, এইটো ABCD নহয়। প্ৰভুপাদে কৈছে এইবিলাক শাস্ত্ৰৰ কথা ABCD নহয়, এনেই পঢ়িলে আৰু বুজি পাই যাম। ইজ PhD, ডক্টৰ অফ ফিল'জফি, দৰ্শন মানে একো চকুৰে দেখাটো নহয়, জ্ঞানেৰে দৰ্শন, জ্ঞান চক্ষুষা, শাস্ত্ৰ চক্ষুষা। প্লেনখন উৰি আছে, সৰু ল'ৰা এটাই কৈ দিব পাৰে, এখন এনেই উৰিছে, নিজে নিজে উৰিছে পাৰি। প্লেনখন নিজে নিজে উৰে নৰে? চৰাইজনী নিজে নিজে উৰে নাই? চৰাইজনী নিজে না, আত্মা আছে, পৰমাত্মা আছে। ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি
যন্ত্ৰ আৰ্হুৰাণি মায়া। আৰু এই শৰীৰ, এই শৰীৰটো এটা যন্ত্ৰ, যেনেকে এৰোপ্লেনখন এখন যন্ত্ৰ। কোনে উৰাইছে? দুটা বস্তু আছে, তাৰ ইঞ্জিন আছে। ইঞ্জিনটো কাৰ্যকৰী হয় যেতিয়া ড্ৰাইভাৰে চাগে পৰিচালনা কৰে, ভালকে ষ্টাৰ্ট কৰিব লাগিব, তাৰপিছত ডাইৰেকশ্যন দিব লাগিব। শৰীৰটো এটা যন্ত্ৰ, চলাইছে কোনে? ড্ৰাইভাৰ, আত্মাই। কি তাক ডাইৰেকশ্যন কোনে দিছে? এই প্লেন, এৰোপ্লেন যে চলাই পাইলট যেনেকে নিজৰ মতে চলাই, নিজত ঘূৰাই লৈ ফুৰিব এনেকে এনেকে নেকি? না, তাৰ অথৰিটি আছে। অথৰিটি ৰান ক'ত পেলাব লাগিব, ক'ত নামিব লাগিব, উঠিবলৈ চব। ট্ৰেইনখন যে ড্ৰাইভাৰে চলাই, য'তে মন যায় ত'তে। শহুৰেকৰ ঘৰ আছে বোলে ৰাস্তাতে, এইডোখৰত ৰখাচোন, ৰখা অকণ, মই ইয়াৰ লগত কথা পাতি লওঁ, শহুৰৰ লগত অকণমান, হ'ব নেকি? য'ত ৰখাব লাগিব তাতে ৰখাব লাগিব। আত্মা হৈছে ড্ৰাইভাৰ, পৰমাত্মা হৈছে তাৰ ওপৰত অথৰিটি। শাস্ত্ৰটো কৈ থোৱা আছে। তেতিয়াহ'লে যিসকলে জ্ঞান নাই তেওঁলোকে ক'ব প্লেনখন নিজে নিজে উৰিছে, চৰাইজনী নিজে নিজে উৰিছে। চৰাইজনীও নিজে নিজে উৰা নাই, প্লেনখন যেনেকে নিজে নিজে উৰা নাই। দুইটাই যন্ত্ৰ, চৰাইজনীও যন্ত্ৰ আৰু প্লেনখনো যন্ত্ৰ। তাত ড্ৰাইভাৰ বুলি এটা আছে, ড্ৰাইভাৰৰ ভিতৰত আকৌ এটা ড্ৰাইভাৰ আছে, হয় নহয়? প্লেনৰ ভিতৰত ড্ৰাইভাৰ, ড্ৰাইভাৰৰ ভিতৰত আকৌ এটা ড্ৰাইভাৰ, আত্মা। চৰাইজনীৰ ভিতৰত আত্মা আছে, আৰু আত্মাক চলাইছে পৰমাত্মাই। সেইকাৰণে ক'লে ঈশ্বৰ সৰ্বভূতানাং, ঈশ্বৰ মানে কণ্ট্ৰলাৰ। বহুতে আকৌ এই শ্লোকটোত ভুল ব্যাখ্যা এটা দি দিয়ে। এইকাৰণে ভগৱান কৃষ্ণ ভগৱান নহয়, একচুৱেলি কৈছে ঈশ্বৰ বুলি কৈছে। ঈশ্বৰহে প্ৰত্যেকৰ হৃদয়ত থাকে, কৃষ্ণ নাথাকে নহয়। চবৰ ভিতৰত কৃষ্ণ নাথাকে, ঠিকেই কথা। তোমাৰ হৃদয়ে সদা গোবিন্দ বিশ্বম। কাৰ হৃদয়ত? বৈষ্ণৱৰ হৃদয়ত ভগৱান কি ৰূপে থাকে? কৃষ্ণ ৰূপে থাকে। যেনেকে গোপীসকলৰ ওচৰত নাৰায়ণ ৰূপে ভগৱান নাথাকে। এবাৰ গোপীসকলৰ পৰা ৰাজমঞ্চৰ পৰা তেওঁ অপ্ৰকট হৈ গ'ল, আঁতৰি গ'ল, আৰু সকলোৱে বিচাৰি ফুৰিছে ক'ত গ'ল কৃষ্ণ, হা কৃষ্ণ, হা কৃষ্ণ। ভগৱান কৃষ্ণই কি কৰিছে? বিষ্ণু ৰূপ ধাৰণ কৰি আছে, চতুৰ্ভুজ ৰূপ। গোপীসকল কৈছে, আচ্ছা আমাক কৃষ্ণক দেখিছিলা নেকি? বিষ্ণুৰ প্ৰতি ইণ্টাৰেষ্ট নাই তাৰ। কৃষ্ণই বিষ্ণু ৰূপ ধৰি আছে, ন' ইণ্টাৰেষ্ট, গুচি গ'ল, বোলে নাই দেখা মই। যে ৰাধাৰাণী যেতিয়া আহিছে, এইবাৰ ভগৱানে আৰু ভগৱান কৃষ্ণই আৰু বিষ্ণু ৰূপ ধাৰণ কৰি ৰাখিব পৰা নাই, কঁপিছে, আৰু অট'মেটিক সেই শৰীৰৰ পৰা সেই বাকীবিলাক হাত অৰিজিনেল ফৰ্মত আহিবলৈ বাধ্য হৈ গৈছে। কাৰণ ৰাধাৰাণী প্ৰেমে তেওঁক বাধ্য কৰি দিয়ে নিজৰ স্বৰূপত আহিবৰ কাৰণে, কাৰণ সেইটো ৰূপে তেওঁ ভাল পায়, বেলেগ ৰূপ ভাল নাপায়। অৰ্জুনেও সেই ৰূপে ভাল হয়। যেতিয়া বিশ্বৰূপ দেখালে, না না না, ভাল লগা নাই, ভাল লগা নাই, তুমিয়ে চাম চাম কৈ আছিলা, না না আৰু ভাল নলগা নাই। যেতিয়া চতুৰ্ভুজলৈ গুচি আহিলে, বোলে এইটোও ভাল লগা নাই, আগৰ ৰূপলৈ আহা না, এইটো ৰূপে মোৰ ভাল লাগে। দিবি শ্যাম সুন্দৰ। ইমান মহিমা, ইমান কথা ভগৱানৰ, এইবিলাক যদি জানে বা বুজে বা এইগুলো আলোচনা কৰি থাকে, আৰু একোৱেই দৰকাৰ নাই। মন একেবাৰে শান্ত, আনন্দ, ব্ৰহ্মসুখমটো অনন্তম, অনন্ত ব্ৰহ্মসুখ, এইবিলাক এইবিলাক অনুভৱ নকৰিলে বুজি নাপাব। নিজে প্ৰেক্টিকেল কৰক, সেই বুজি পাব। মেলোডি খাও, খুদ জান যাও, মেলোডি খাও, खुद जान जाओ। मुझे ना पहले इस्तेमाल करो फिर विश्वास करो ना, ये जीवन के साथ जीवन के बाद भी जीवन LIC, जीवन के साथ जीवन के बाद, जीवन আগেও আগতো আছে, জীবনের পিছতো আছে। এই যে হরিনাম করলে কি আনন্দ, শুদ্ধ ভক্তি করলে কি আনন্দ, এমনি হরি ভক্তি করলে হবে আনন্দ নাই। শুদ্ধ ভক্তি কৰিলে কি আনন্দ, কৰিলে জানা। শুদ্ধ ভক্তি কৰি চাওক, এবাৰ প্ৰেম কৰি চাওক। যেনেকে উদ্ধৱ আহিছিলে, উদ্ধৱে ভগৱানক কৈছে, এই গোপীসকলৰ কি ইমান, এই গোপীসকলৰ টেনশ্যনত আৰু থাকিব পৰা নাই, যোৱাচোন উদ্ধৱ, যোৱাচোন তুমি এটা বুজাই থৈ আহিবা, তুমি অকণমান। মই গৈছো, তেতিয়াহ'লে ভালে পাইছে, বাহ, এটা জ্ঞান দি দিম বুলি আহিছে। গোপীসকলৰ ওচৰত, তোমালোক মূৰ্খ নেকি হে, সেই কৃষ্ণৰ কাৰণে কান্দি আছে তোমালোকে পাগলৰ নিচিনাকে।
কৃষ্ণতো ব্ৰহ্ম, তেওঁ এতিয়া ৰূপহে ধাৰণ কৰিছে। তাৰ কাৰণে তোমালোকে হাই 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 কৰি আছা। আচ্ছা, হয় নেকি? আমি নাজানিছিলো নহয়। আপুনি চব জানে তেতিয়াহ'লে? মই চব জানো, মহাজ্ঞানী। আচ্ছা, প্ৰেম কৰিছে কোনোবা দিন? প্ৰেম চেম নাই কৰা, তেতিয়াহ'লে কেনে মহাজ্ঞানী হ'ল আপুনি? চব কেনেকে জানিলে তেতিয়াহ'লে? প্ৰেমৰ অভিজ্ঞতা আছে আপোনাৰ? প্ৰেম কৰিলে কেনেকুৱা লাগে? কৈছে নাই। জলকীয়া খোৱাৰ অভিজ্ঞতা আছে, চেনি খোৱাৰ অভিজ্ঞতা আছে, প্ৰেম কৰাৰ অভিজ্ঞতা নাই। তাতে কেনেকে আপুনি জানিব প্ৰেমৰ মহিমা? প্ৰেম কৰিলে যে কি আমি কান্দি আছো বুলি ভাবিছে নেকি? আমি খুব কষ্টত আছো বুলি ভাবিছে? কিন্তু আমি যে আনন্দ পাইছো সেইটো গম পাইছে নাই? কষ্টত আকৌ আনন্দ হয় নেকি মানুহৰ? কষ্ট পালে আনন্দ হয়? আপুনি বাচ্চা কোনোদিন জন্ম দি পাইছে? নাই পোৱা। যে বন্ধ্যাই কি বুজিব প্ৰসৱ বেদনা? যদি বন্ধ্যা কোনো সন্তান জন্ম দিয়া নাই, সি প্ৰসৱ বেদনা কোনোদিন বুজি পাব নেকি? আপুনি সন্তান জন্ম দিতে কষ্ট হলেও যে মাকে কি আনন্দটো পায় আপুনি গম পায় নেকি? আপুনি জানে নেকি? ল'ৰা ছোৱালীৰ কাৰণে কষ্ট কৰি থাকে যে ইমান মাক বাপেকে, যে তাৰ ভিতৰত আনন্দ নাথাই, কিবা এটা সুখ নাপায় বুলি কি তেওঁলোকে কৰে বুলি? সুখ আছে। ল'ৰা ছোৱালীয়ে ফুটবল খেলে যে কিমান দৌৰা দৌৰি কৰি থাকে, কিমান কষ্ট হয়, সেইটো কি এনেই দৌৰি থাকে, কিবা এটা সুখ নাপালে তাক? আৰু প্ৰেম কৰিলেতো কি সুখ সেইটো আপুনি কি বুজিব? কান্দি থাকিলেও আমি এতিয়া বকি আছো তেওঁক, জোৰ টাপলে গালি পাই আছো, শুনিছে ন? তাক কিমান ভিতৰত আনন্দ নাই পাব। দুজন ব্যক্তিয়ে বহুত কষ্ট পালেও আনন্দ পায়, এজনী মাক আৰু এজনী প্ৰেমিকা। সন্তানৰ কাৰণে বহুত কষ্ট কৰে, গালি পাই থাকে, তোৰ নিচিনা ল'ৰা নহ'লে ভাল আছিলে, হেন আছে তেন আছে, কিন্তু আকৌ তাৰ কাৰণে ভাত বনাই থৈ দিছে। ল'ৰাটোক কৈ অহা নাই কেলে খাবলৈ? খুব মৰিয়াব কথা নুশুনিলে। আকৌ মৰিয়াৰ পিছত কান্দিব, যেতিয়া কান্দিলে আকৌ চুপচাপ কৰিব কাৰণে মনে থাক দিব আৰু দুচাত মান। মাদাৰ MOTHER মাদাৰ ব্যাখ্যা কৰিছে, जो मारते हैं M फॉर मारते। খুব ধুনীয়া ব্যাখ্যা। উদ্ধৱ মানে ই হৈ গ'ল। কেনেকুৱা প্ৰেম সেইটো কৰি চোৱা, তেতিয়া কেনেকে কৰিম প্ৰেম? তেতিয়া গোপীসকলৰ আশীৰ্বাদত কৃষ্ণ আছে, তোমাৰ কৃষ্ণ দিতে পাৰো, তোমাৰ শক্তি আছে। শুদ্ধ ভক্তসকলৰ কৃষ্ণক দিয়াৰ, কৃষ্ণ প্ৰেম দিয়াৰ, কাৰণ তেওঁৰ ওচৰত কৃষ্ণ প্ৰেম আছে। যাৰ ওচৰত ধন আছে তেওঁ লোকক ধন দিব পাৰে, যাৰ ওচৰত প্ৰেম আছে সেই তেওঁহে লোকক প্ৰেম দিব পাৰে। শুদ্ধ ভক্তসকলৰ ওচৰত শুদ্ধ ভকত চৰণ নেৰো মহিয়সাং পাদৰজ বিশেষম। মহান ব্যক্তিসকলে যে শুদ্ধ ভক্তসকলৰ চৰণত নিজকে আত্মসমৰ্পণ কৰি দিয়ক, তেতিয়াহে প্ৰেম পাব। যেনেকে মাধৱ গুৰুজনাই শংকৰদেৱৰ ওচৰত নিজকে সমৰ্পণ কৰি দিলে, সম্পূৰ্ণ জীৱন তেওঁ প্ৰেম পালে। আমি সমৰ্পণ কৰা নাই, এনেই গাইহে আছো আৰু। শংকৰ গুৰু আমাৰে, জগত গুৰু আমাৰে, লোকায় আছা দেখা দিয়া, মণিকূটৰ ভিতৰে। মণিকূটৰ ভিতৰতহে আছে, বাহিৰলৈ দেখা দিব কেলে? আমাৰ যোগ্যতা আছে নেকি দেখা দিব? যে তেওঁ বহুতে এইটো বেলেগকে গায়, লোকায় আছা দেখা নিদিয়া, দেখা দিবলৈ গাব লাগে। দেখা নিদিয়ে তো কেলে দেখা দিব? ভগৱান সৰ্বত্ৰ আছে, কেলে দেখা দিব? মোৰ যোগ্যতা আছে নেকি? প্ৰেমাঞ্জনত চৰিত ভক্তি বিলোচনেন সন্ত সদৈব হৃদয়েষু বিলোকয়ন্তি यं श्याम सुंदरम अचिंत गुण स्वरूपम গোবিন্দমাদি পুৰুষম। ব্ৰহ্মাই কৈ থৈছে কি হলে তুমি ভগৱানক দেখিবলৈ পাবা? প্ৰেম লাগিব, চকুত প্ৰেমৰ কাজল লগাব লাগিব। কাজল লগাই নহয় মাকে সৰুতে, কাজল লগাই চকুত দৃষ্টিশক্তি ভালৰ কাৰণে, দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণে। তাহলে আমাৰ চকুত কি থাকিব লাগিব? দৃষ্টিশক্তি ভাল হবলৈ দৃষ্টিৰে ভগৱানক দেখিবলৈ পাম। প্ৰেম। চকুত নিৰ্মল হব লাগিব। যেনেকে সুখদেৱ গোস্বামী খোজকাঢ়ি গৈ আছিলে, মহিলাসকলক দেখিলে, গা ধুই আছিলে, মহিলাসকলে কোনো লাজ অনুভৱ নকৰিলে। যেতিয়া ব্যাসদেৱ পিছে পিছে গৈ আছিলে, তেওঁ হা পুত্ৰ বুলি, তেতিয়া ব্যাসদেৱক বুঢ়া মানুহজনক দেখি কিন্তু তেওঁলোকে লজ্জা আৱৰণ কাপোৰ ঢাকিছে।
ডেকা ল'ৰাজন গ'ল ষোল্লবয়সীয়া এটা উলংগ অৱস্থাত গৈ তাক দেখি একো নহ'ল, কিন্তু তেওঁ বুঢ়া মানুহ কাপোৰ পিন্ধি থকা মানুহজন দেখি কেলে লজ্জা অনুভৱ কৰিলে? প্ৰশ্ন কৰিছে, সুধিছে প্ৰশ্ন, কেলে এনেকুৱা হ'ল? কাৰণ তেওঁৰ দৃষ্টি নিৰ্মল আছিল, তেওঁ ভেদভাৱ নাছিল। দৈতী ভদ্ৰা ভদ্ৰ সকলে সমান, কি পুৰুষ কি নাৰী সেইবিলাকতো ভেদ নাছিল। কি ভাল কি বেয়া, কি উচ্চ নিচ, এই ভেদভাৱবিলাক যেতিয়া যাব তেতিয়াহে আমি আচল স্বৰূপ পাম। আমাৰ দৃষ্টি নিৰ্মল তাৰমানে। তেতিয়া আমাক কোনো সুখদেৱ গোস্বামীক যেনেকে দেখি মহিলাখনে কোনো লজ্জা অনুভৱ কৰা নাছিল, আপোন পৰ ভাৱ নাছিল। তেওঁ সকলো ব্ৰহ্মজ্ঞান লাভ কৰিছিল। এনে সুখদেৱ গোস্বামী আছিল ৰাধাৰাণীৰ চুক পাখি, মানে অৰ্থাৎ ভাদৌ চৰাই, য'ত পাৰ্বতী আৰু শিৱৰ কথোপকথন হৈছিল অমৰনাথত, সেই হিমালয় পৰ্বত। এদিন পাৰ্বতীয়ে সুধিছে, প্ৰভু আপুনি কাৰ ধ্যান কৰি থাকে? প্ৰভু ধ্যান কৰোঁ। কোন প্ৰভু? মোৰ প্ৰভু আকৌ। আপোনাৰ প্ৰভু আকৌ? মই আপুনিয়ে প্ৰভু। নহয়, মোৰ প্ৰভু আছে। কওকচোন, ইয়াত চবতে ক'ব নোৱাৰিব, ব'লা নিৰ্জনত লৈ। প্ৰেমিক প্ৰেমিকাই নিৰ্জনত গৈ কথা পাতে, কি বেলেগ কথা পাতে, এওঁলোকৰ এইটো আছে। নিৰ্জনত লৈ গ'ল সেই হিমালয় পৰ্বতত, যিটো অমৰনাথ বুলি কোৱা হয়। এতিয়া অমৰ কথা কৈছিলে কাৰণে অমৰনাথ। মহাদেৱ পাৰ্বতীক চব অমৰ কথা ক'লে, ভগৱানৰ বিষয়ে, শাস্ত্ৰৰ বিষয়ে ক'লে। আৰু পাৰ্বতীটো শুইয়ে থাকিলে আধাতে, কৈ আছিলে। তাৰপিছত পাৰ্বতী শুই থাকিলে, কোনে কৈ আছে? ওপৰত চৰাই। বহুতে কয় বোলে তাত চৰাই বাঁহ আছিলে, কিন্তু তেতিয়াহ'লে চৰাইবোৰে শুনিব বুলি প্ৰথমে চব খেদি ল'লে। কিন্তু এইটো বোলে যে সেই কণী এটাৰ ভিতৰত আছিলে, কণীটো আছিলে, তাৰপিছত পিছত ফুটিছে, সেইকাৰণে ইয়াক খেদিব নোৱাৰিলে, সি শুনি পাই গ'ল। ব্যাখ্যাকাৰ সেইবিলাক কয়। সেই চৰাইজনীয়ে চব কথা শুনিলে, কৈ পিনে গোটেইজনীয়ে শুনি পেলালে। চাহ চব যে ত্ৰিশূলডাল মাৰি দিলে, আৰু চৰাই উৰি পলালে। অমৰ কথা পলাই মানে যে ব্যাসদেৱৰ স্ত্ৰী বিথিকা এনেকৈ কৈছিলে, দিলে মুখৰ ফালে সোমাই চৰাই। সেইকাৰণে হামি আহে যেতিয়া মুখ বন্ধ কৰি পলোৱা, নহ'লে চৰাইটোৱে সোমাই যাব পাৰে। মতা মানুহৰ পেটত সোমাই পেলাই গৰ্ভৱতী হৈ যাবলৈ মুস্কিল হৈছে। সেই তাতেই গৰ্ভতে নোলায় গৰ্ভত এটা সন্তান হৈ গ'ল তেওঁৰ। 16 বছৰ মান লাগি থাকিলে। ব্যাসদেৱে কৈছে, ওলোৱা আকৌ, কষ্ট পাইছে। না বাহিৰত মায়া আছে, মই নোলাওঁ দেই। মই কথা দিছো না, একো নহয়, মায়া। এই তুমি নিজে মায়াত আছা, আকৌ মোক আকৌ মায়া পাম। দেউতাকক ক'লে, তুমি যাৰ পৰা জ্ঞান লাগিছে তেওঁক মাতা। নাৰদ মুনি আহিলে, মই কৈছো, এই তুমিও কেতিয়াবা বিয়া পাতোম কৰা, তুমিও গণ্ডগোল আছে, নহ'ব। ভগৱান আহি না ঠিক আছে, মই কৈছো ঠিক আছে। ভগৱানে যেতিয়া কথা দিছে তেতিয়াহে ওলাইছে, আৰু ওলাই চিধাই গুচি গ'ল জংঘলৰ ফালে। মাতৃঘৰৰ পৰা ওলাই পিনে চিধা জংঘল, আৰু বাপেকে হা পুত্ৰ গৈ পিছে পিছে গৈ আছে। তেতিয়াই ঘটনাবিলাক ভাগৱতত আছে। মই জাষ্ট অকমান এইবিলাক হেৰি কৰিছো। সেইকাৰণে ভালকৈ মানৱ জীৱনটোক সফল কৰক। প্ৰহ্লাদ মহাৰাজে কৈছে, দুৰ্লভং মানুষং জন্ম তদ অপি অধ্ৰুৱম অৰ্থদম। দুৰ্লভং, মানুহৰ জীৱনটো দুৰ্লভ। 80 লাখ জীৱ জনী ভ্ৰমণ কৰাৰ পিছত মানুহৰ দেহ পাইছে। তাতে আকৌ এতিয়া ব্ৰহ্মাণ্ড ভ্ৰমতে কোনো ভাগ্যৱান জীৱ, ব্ৰহ্মাণ্ড এদিকে ঘূৰোতে 4 লাখ জীৱ মানুহৰ জীৱন আছে নহয়। তাৰ ভিতৰত আহোঁতে ক্ৰম উন্নতিৰ ফলত যেনেকে বান্দৰৰ পৰা মানুহ হৈছে বুলি কৈছে, তেওঁলোকৰ ডাৰউইনৰ দেউতাক বোলে সেই বান্দৰ আছিলে, আমাৰ দেউতা নাই দেই। ডাৰউইনৰ পূৰ্বপুৰুষসকল বোলে বান্দৰ, আমাৰ নহয়। আমাৰ পূৰ্বপুৰুষ ভগৱান। তো 4 লাখৰ ভিতৰত আমি কি পাইছো? ব্ৰহ্মাণ্ড ভ্ৰমণ কৰোঁতে ভাগ্যৱান কিভাৱে স্বীকৃতি কৰি পুণ্যৱান হোৱাৰ ফলত আমি এতিয়া ভক্তিলতাৰ বীজ পাইছো, এজন গুৰু পাইছো। ভাগ্যৱান। বহুতে দেৱ দেৱীৰ উপাসনা কৰে, কিন্তু আমি কৃষ্ণক ভগৱান হিচাপে মানিছো। বহুনাং জন্ম নামান্তে জ্ঞানৱান মাং প্ৰপদ্যতে। ভগৱান কৈছে, মোৰ শৰণাগত কি হয়, বহু জ্ঞানী ব্যক্তিয়ে বহু জীৱনৰ পিছত মোৰ শৰণাগত হয়। কিমান ভাগ্যৱান, দুৰ্লভং। আৰু মানুহৰ দেহটো এইটো দুৰ্লভ, এইখন এখন নাও ভৱ সমুদ্ৰ পাৰ হ'বৰ কাৰণে মানুহৰ দেহটোক দৰকাৰ আছে।
সেইকাৰণে দেৱতাসকলে মানুহৰ দেহ ধাৰণ কৰি যাব লাগিব। এইটো 14 তলা বিল্ডিং এটা, আৰু তলত আছে, এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ, আৰু তলত আছে 7টা ফ্ল'ৰ মাটিৰ তলত আণ্ডাৰগ্ৰাউণ্ডত, আৰু ওপৰত আছে 6টা ফ্ল'ৰ। এতিয়া ক'ৰবালৈ যাবলৈ হ'লে, গাড়ীখন চলাবলৈ হ'লে তো গ্ৰাউণ্ড ফ্ল'ৰৰ পৰাই যাব লাগিব। এই ওপৰৰ পৰা জাপ মাৰি দিলে হ'ব নেকি? তললৈ আহিব লাগিব, ইয়াৰ পৰা যাব লাগিব। তলৰ পৰা আহিলেও ওপৰলৈ আহিব লাগিব। এইখিনি কথা খুব ধুনীয়াকৈ দিয়া আছে। সেইকাৰণে শাস্ত্ৰ গ্ৰন্থ ভালকৈ অধ্যয়ন কৰিব লাগিব, বুজিব লাগিব, অন্যক বুজাবও চেষ্টা কৰিব লাগিব। আশা কৰোঁ আপোনালোকে ভালকৈ অধ্যয়ন কৰিব, ভালকৈ বুজিব, নুবুজিলে সুধিব জনাজনক। কিন্তু শৰণাগতি হৈছে কম্পালচৰি। শৰণাগত নহ'লে, শৰণ লোৱা যিটো কয়, শৰণ, দুটা অৰ্থ কয়। শ মানে বডি, ৰণ মানে যুদ্ধ কৰা। এই বডিটোৱে বেলেগ ফালে টানিব, আৰু এইফালে টানিব লাগিব ভগৱানৰ ফালে, গুৰুৰ ওচৰত নিজকে আত্মসমৰ্পণ কৰক। আত্মসমৰ্পণ, দীক্ষাকালে শিষ্য কৰে আত্মসমৰ্পণ। তেতিয়াই দীক্ষা হৈছে, দিব্যজ্ঞান তেতিয়াই খ্যাত হ'ব আপোনাৰ, যথাৰ্থ কামত লাগিব। সেইখিনি আপোনাৰ জ্ঞান, যিখিনি জ্ঞানে আপোনাৰ পৰম শান্তি দিব, সেইখিনি হৈছে গুৰুৰ প্ৰাপ্ত। গুৰুৰ ওচৰত শৰণাগত হ'ব লাগিব। তেতিয়াহে আমি সেইখিনি লাভ কৰিব পাৰিম। তদ্বিধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন, সেইখিনি জানিব লাগিব। কাৰ্পণ্য দোষ অপহত স্বভাৱ, আমাৰ স্বভাৱবিলাক বেয়া কৰিছে। এইখিনি তাকে এনেকৈ পৃচ্ছ, আমি গুৰু ওচৰত সুধিব লাগিব, মোৰ কি কৰা কৰ্তব্য গুৰুদেৱ কৈ দিয়ক, মই কি কৰিম, what I have to do। যেন ব্ৰহ্মাই সুধিছিলে, কাক সুধিব? তেওঁ সুধিবলৈ মানুহ নাছিলে কোন? ব্ৰহ্মাৰ কথা পাহৰি আহিলো আমি। ব্ৰহ্মাই তেতিয়া কি কৰিলে? কাক সুধিব? সুধিবলৈ তাই ক'ৰ পৰা আহিছে, কি কথা? এই প্ৰশ্নখিনি যাৰ জাগিব সিহে ব্ৰহ্মা। যাৰ আজিলৈকে জগা নাই, ব্ৰাহ্মণ নহয়, শূদ্ৰ। ব্ৰাহ্মণ মানে ব্ৰহ্মা, ব্ৰহ্মা মানে ব্ৰহ্ম, ব্ৰহ্মা মানে জ্ঞান, ব্ৰাহ্মণ, ব্ৰাহ্মণ মানে জ্ঞানী, প্ৰথম ব্ৰাহ্মণ, প্ৰথম জ্ঞানী ব্যক্তি। ব্ৰহ্ম জানাতি ব্ৰাহ্মণ, ভগৱানক যিজনে যথাৰ্থ জানিছে তেওঁ ব্ৰাহ্মণ। ব্ৰাহ্মণ মানে এনেকুৱা এটা লগুণ এডাল পিন্ধিলে ব্ৰাহ্মণ হয়, ঠগিলুং ঠগিলুং কোৱা, এনেকুৱা ব্ৰাহ্মণ। যি যথাৰ্থ জ্ঞানী ব্যক্তি সি হৈছে ব্ৰাহ্মণ। যথাৰ্থ প্ৰভুপাদে কৈছে, আমি ব্ৰাহ্মণ হবলৈ এই ছচাইটি বনাইছিলো, কিন্তু এতিয়া কিমানজন ব্ৰাহ্মণ হৈছে নে নাই? সেইকাৰণে শ্ৰীমৎ স্বামী মহাৰাজে কৈছে, তুমি কি ব্ৰাহ্মণ হ'ব বিচাৰা নেকি ব্ৰাহ্মণ দীক্ষা ল'ব বিচাৰা? আমি ব্ৰাহ্মণ দীক্ষাৰ পিছত ধৰিছো, এটা পজিশ্যন, দীক্ষা এটা পদ। এতিয়া বহুতে ডাক্তৰ হ'ব বিচাৰিছে, কিন্তু যেনে পইচা তইচা ঘোচ চোচ দি, সেইটো কি কৰিব? সি লাষ্টত গৈ পিনে মানুহ মাৰিব, সি পইচা ঘটিব। যথাৰ্থ ডাক্তৰ হ'ব লাগিব, চাকৰি নহয়, ডক্টৰ চাকৰি নহয়, সেৱক। ব্ৰাহ্মণ মানে হৈছে যজন যাজন পথন, অন্য সমাজৰ কাৰণে জীৱনটো উৎসৰ্গ কৰে যে যাৰ ব্ৰাহ্মণ, সকলোকে ভগৱানৰ বিষয়ে জনাই, তেওঁ অন্যই যি দিয়ে সেইটোতে তেওঁ সন্তুষ্ট হৈ চলি থাকে, এনেকুৱা। ক'ত পালে তেওঁ তপস্যা কৰিলে, তপ এটা শব্দ আহিল, তপস্যা কৰিব, তেওঁক অনুপ্ৰাণিত কৰিলে, ভিতৰৰ পৰা ভগৱানে অনুপ্ৰাণিত কৰিলে, তপস্যা কৰা। কি দি তপস্যা কৰিব? এতিয়া তপস্যা কৰিবলৈ প্ৰথমে তেওঁ নিজে চেষ্টা কৰিছিলে, দ্ৰৌপদীয়ে যেনেকে নিজকে চেষ্টা কৰিছিলে ৰক্ষা কৰিবলৈ, তেওঁ চেষ্টা কৰিছিল। সেই পদুমফুলৰ তলৰ ফালে, লাঠিডালৰ ফালে মাইকত গৈ আছে, একো নাপায়, আন্ধাৰ আৰু আন্ধাৰ, একোডাল বিচাৰি নাপালে, আকৌ উভতি আহিলে। তাৰপিছত তপস্যা কৰিলে তেওঁ। কি মন্ত্ৰ জপ কৰিব? ভগৱানে বংশীধ্বনিৰ মাধ্যমেৰে তেওঁ গায়ত্ৰী মন্ত্ৰ দিলে। ওম ভূৰ্ভুৱঃস্বঃ তস্সবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ। এই মন্ত্ৰ তাক ক'লে যে তুমি এইটো জপ কৰা। যেনেকৈ আমাক হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এইটো হৈছে এপ্ৰুভড বাই চৈতন্য মহাপ্ৰভু, হু ইজ কৃষ্ণ হিমছেল্ফ, যে নিজেই স্বয়ং কৃষ্ণ। তেওঁ এইটো এপ্ৰুভ কৰি থৈ গৈছে, এইটো একদম এপ্ৰপ্ৰিয়েট, এইটো যদি কোনো ভালকে জব কৰে তাৰ ফল পাব। বাকীবিলাক কৰিলে পাব পাৰে, নাপাব পাৰে, কিন্তু এইটো কৰিলে 100% গেৰাণ্টি আছে। আৰু এতিয়া তাৰ প্ৰমাণ দেখুৱাই থৈ গৈছে, এইখিনি কৰি তেওঁ কিমানজন উদ্ধাৰ হৈছে। স্বৰ গোস্বামীগণৰ পৰা আদি কৰি যিমান আচাৰ্য,
যে মূল কেন্দ্ৰবিন্দু বৃন্দাবন, কৃষ্ণক লৈ আহিছে, বৃন্দাবনকে উদ্ধাৰ কৰিলে যিজনে, পুনৰ প্ৰতিষ্ঠা কৰিলে যিজনে, তেতিয়াহ'লে তেওঁক পাহৰি গ'লে কেনেকৈ হ'ব? বৃন্দাবন বৃন্দাবন যে কৈ আছো, শ্ৰী স্বৰূপ গোস্বামীগণ কাৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈছে? মহাপ্ৰভু। যে মহান মহান ব্যক্তি আছিল তেওঁলোক। ত্যক্তা আতুৰ নমসে সমন্দল পতিং শ্ৰেণীং সদাতুচ্ছব। এইবিলাক ইতিহাসবিলাক জানিব লাগিব। কুঁৱাৰ ভেকুলী হৈ থাকিলে কেতিয়াও সাগৰ দেখি নোপোৱা। সাগৰ চাবলৈ হ'লে কুঁৱাৰ পৰা ওলাব লাগিব। কিন্তু কুঁৱাৰ পৰা ওলাবলৈতো তলৰখিনি নিদিয়ে নে, এই বাদ দে থ, ইয়াতে ঠিক আছে। কি ওপৰত গৈ কি হ'ব? মোৰ খুব দুখ লাগে যেতিয়া মই কওঁ ব'লা বৃন্দাবন ফুৰিবলৈ যাওঁ বা পুৰী বা বোলে কি হ'ব, চব ভগৱান চবতে আছে। আচ্ছা, ইমান ওপৰত জ্ঞান হৈ গ'ল তোমাৰ, তাত যাবলৈ কি দৰকাৰ আছে? ইমান ভাৱৰ কথা কৈ দিয়ে তেওঁলোকে, চবতে ভগৱান আছে, ইয়াতে ভগৱান আছে। দেখুৱা আকৌ ভগৱান তেতিয়াহ'লে। তোমাৰ ঘৰখন বৃন্দাবনৰ নিচিনা নহৈছে কেলে তেতিয়াহ'লে, ভগৱান যদি ইয়াত আছে? কিন্তু বৃন্দাবনখনতো বৃন্দাবনত তাত গৈছোৱা, তাত চবেই ৰিক্সাৱালা ঠেলা লৈ ৰাধে ৰাধে কয়, ভগৱানৰ নাম কয়। তোমাৰ ঘৰখনত যে চবেই নকয় যে, কেলে নকৈছে? তেতিয়াহ'লে ভগৱান যদি চব জেগাত আছে, তাহলে প্ৰকাশিত কৰা আকৌ ভগৱানক ইয়াত, পাৰিছা? আৰু এজনে কৈছে এই বোলে তাত গ'লে মাছ মাংস খোৱাই ভাল, ইমান পইচা খৰচ কৰাতকৈ। কেনেকুৱা ধৰণৰ মেণ্টেলিটি? আখৰিক মেণ্টেলিটি ক'ৰ পৰা পাইছে? লোকৰ কথা নহয়, ঘৰৰ মানুহ, ঘৰৰ ল'ৰাবোৰে কেনেকৈ কয়? তেতিয়াহ'লে মাক দেউতাকে কি শিকাইছে? একেই টেষ্টটো আছে আমাৰ। তেওঁলোকে কি শিক্ষা দিছে আৰু মই কি শিক্ষা দিছো, পাৰ্থক্য সেইখিনি। ধুন্দুকাৰী আৰু গোকৰ্ণৰ নিচিনা। ধুন্দুকাৰী অসৎ ব্যক্তি হৈ গ'ল, আৰু গোকৰ্ণ গৰু পুত্ৰ হৈও তেওঁ কি কৰিলে? উদ্ধাৰ কৰিলে। এইবিলাক কাহিনী, ইতিহাস। সেইকাৰণে নিজৰ জীৱন সাৰ্থক। ভাৰত ভূমিতে মনুষ্য জন্ম হইল যাৰ, জন্ম সাৰ্থক কৰি কৰ পৰোপকাৰ। নিজৰ জীৱনটো সাৰ্থক কৰক। ভাৰত ভূমিত জন্ম হৈছে, এইবিলাক জানিবলৈ বুজিবলৈ চেষ্টা কৰক। কুঁৱাৰ ভিতৰত সোমাই নাথাকিব। বোলো তীৰ্থ ভ্ৰমণ কৰিবলৈ হ'লে আকৌ তীৰ্থ ভ্ৰমণ কৰিব লাগে। গৌৰ আমাৰ যে সব স্থান কৰিল ভ্ৰমণ ৰংগে, সে সব স্থান হেৰিব আমি প্ৰণয়ী ভক্ত। যিহেতু প্ৰেমী ভক্ত, তেওঁলোকৰ লগত তীৰ্থ ভ্ৰমণ কৰিবলৈ যাব লাগিব। এনে যাৰ তাৰ লগত গ'লে মানে গণ্ডগোল হ'ব। যে লগত যিবিলাক গৈছে, সেইবিলাক উল্টা পুল্টা মানুহৰ লগত গ'লে কিন্তু তীৰ্থ ভ্ৰমণ হ'ব, কিবাহে হ'ব, গণ্ডগোল হৈ যাব, অপৰাধে হ'ব তাত। প্ৰেমী ভক্তৰ লগত যাব লাগিব, আৰু সেই তেওঁৰ ডাইৰেকশ্যনত চলিব লাগিব, তেতিয়াহে তুমি কৃষ্ণক পাবা। নহ'লে ইন্দ্ৰিয় তৃপ্তি হৈ গুচি আহিব তাৰ পৰা। বান্দৰৰ নাচ চাম তাত গৈ পিনি এইবোৰ গৈ থাকিব লাগিব। গৈ ক'লা চশমা লৈ যাবগৈ, তাৰপিছত সেইটোৱে গৈ মোৰ কামেই সেইটো, বিনামূলীয়া এই চশমাখন হোৱাই থোৱা, সেইবোৰে কাম নেকি? মই এবাৰতো কৈ দিলোঁ চশমাখন সাৱধানে ৰাখিবা। এটা চশমা লৈ গ'ল বুলি হাই হাই কৰি আছে, গোটেই চশমাৰ পিছত দৌৰ, মোবাইলৰ পিছত দৌৰাই থাকা, মোবাইল লৈ গ'ল, কোনোবাই একেবাৰে জোতা লৈ গ'লগৈ। সেইবিলাকতে লাগি থাকিল, তেতিয়াহ'লে হ'ল কি? তেতিয়াহ'লে সেইবিলাক থৈ আহিলেচোন হৈছিলে। তেতিয়াহ'লে কৈতো দিছোঁ, বাৰ বাৰ কৈ থাকিব লাগে নেকি? মানসিকতাবিলাক ঠিক, যথাৰ্থ মানসিকতা। এবাৰ ক'লে বস্তুটো বুজি পাব লাগে। ইয়াত বৃন্দাবনৰ তীৰ্থ ভ্ৰমণটো তেনেকুৱা, তীৰ্থ ভ্ৰমণ নহয় একচুৱেলি, বিদুৰে তীৰ্থ ভ্ৰমণটো যথাৰ্থ তীৰ্থ। ইমান গৰম, এই তীৰ্থ ভ্ৰমণ হ'ল তেতিয়াহ'লে। শহুৰৰ ঘৰত যে কাৰেণ্ট নাই, মাকৰ ঘৰত যে কাৰেণ্ট নাথাকে, তথাপি যে মাকৰ ঘৰলৈ দৌৰি দৌৰি যায় যে ল'ৰা ছোৱালীবিলাক, কেলে যায়? নিজৰ ঘৰত কাৰেণ্ট নাথাকিলে থাকিব নোৱাৰে, কিন্তু শহুৰৰ ঘৰত কাৰেণ্ট নাথাকিলেও ভাল লাগে তাত। কেনে নিজৰ বৃন্দাবনখন নিজৰ ঘৰ বুলি ভাবিলেহে তাত গৰম ঠাণ্ডা নালাগিব। আমাৰ বৃন্দাবনত ইমান গৰম কেলে? নিজৰ ঘৰ বুলি ভবাই নাই। সেইটো ক'তো মোৰচোন গৰম নালাগিলে, তাত লাগিছেতো লাগিছে, আৰু কি আছে, নিজৰ ঘৰ এখন। গোবৰ্ধন পৰিক্ৰমাত ভৰি পৰি গৈছে, নোৱাৰিছো আৰু যাব। নিজৰ যদি প্ৰিয়জন হ'লে তেতিয়া কৰিলোহেঁতেন আমি। ল'ৰাটো যদি সেইডোখৰত বোলে ৰাধাকুণ্ডত ল'ৰাটো ৰৈ আছে, মোৰ একমাত্ৰ সন্তান, মোক দেখা কৰিবলৈ, এই গৰম হওক যি হওক খোজকাঢ়ি গুচি গ'লেহেঁতেন তেতিয়া, হয় নে নহয়? আমাৰ আন্তৰিকতা কিমানখিনি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। বৃন্দাবনত গৈ মই কি কৰিলো, কি মানসিকতা লৈ মানে তাত থাকিলো। মই সেইকাৰণে কৈছো, বৃন্দাবন এটা জাগা নহয়, বৃন্দাবন এটা কনচিয়াছনেছ। মই কি কনচিয়াছনেছ লৈ পিনে তাত বৃন্দাবনত আছো। মোৰ কনচিয়াছনেছ যদি সঠিক হয়, তেতিয়াহ'লে মোৰ বৃন্দাবনখন বেলেগ ধৰণৰ হ'ব।
আৰু মোৰ কনচিয়াছনেছ যদি বেলেগ হয় তেতিয়াহ'লে মোৰ বৃন্দাবনৰ দৰ্শনটো বেলেগ হ'ব। আজিলৈ ইমানতে বিৰাম দিছোঁ। জয় বৃন্দাবন ধাম কি জয়, चैतन्य महाप्रभु की जय, कृष्णचंद्र भगवान की जय, ग्रंथराज श्रीमद् भागवत महापुराण की जय, ट्रांसेंडेंटल बुक डिस्ट्रीब्यूशन की जय, समवेत गौर भक्त बिंद की जय, निताय गौर प्रेमानंदे। हरि हरि बोल, हरे কৃষ্ণ। কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে তাহলে আপোনালোকে ক'ব পাৰে, কিবা জানিবলগীয়া হ'লে। হৰে কৃষ্ণ। কাৰোবাৰ কিবা প্ৰশ্ন আছে?